ছোৱালীজনীলৈ বেয়াই লাগে। ইমান ডাঙৰ ঘৰটোত আজিৰ পৰা অকলে থাকিবলগীয়া হ'ব। 2 মাহৰ আগত দেউতাকজন ঢুকাইছিলহে, এতিয়া মাকজনীও ঢুকালে। বৰ বেয়া লাগে দেই। কিহৰ কাৰণেনো বেয়া লাগিব লাগে? বাপেকটো মদ খাই ঢুকালে। বেমাৰ হৈ ঢুকালেও বেলেগ কথা। আৰু মাকজনীয়ে বেলেগৰ পৰা পইচা ধাৰ লৈ দিব নোৱাৰি লাষ্টত নিজেই মৰি গ'ল। সেইকাৰণে মোৰ যে অকণো দুখ নালাগে দেই। ছোৱালীজনীৰ কাৰণে অলপো চিন্তা নকৰিলে। তেনেকুৱা মাক বাপেক জীয়াই থকাতকৈ নথকাই ভাল। কি সেইটো কথা নেকি? মই আকৌ এইবোৰ কথা গমেই নাপাওঁ। আমাৰ ঘৰ বেলেগ এখন গাঁৱত যে, সেইকাৰণে। মই ভাবিছিলোঁ মাক বাপেক বেমাৰ হৈ ঢুকালে। ছোৱালীজনীলৈ সেইকাৰণেহে বেয়া লাগিছে কৈ আছোঁ। এনেকুৱা মাক বাপেক সঁচাকৈ জীয়াই থকাতকৈ নথকাই ভাল। মোৰ ছোৱালীক এই লগত কেতিয়াও খেলিবলৈ নপঠিয়াওঁ। কি ঠিকনা, মাক বাপেক চাইহে জীয়েক হ'ব। কেতিয়াবা মোৰ ছোৱালীৰ লগত দনো লাগিব পাৰে, কাজিয়াও কৰিব পাৰে, আৰু পইচাও ধাৰ খুজিব পাৰে। এইবোৰ মাক বাপেকৰ নিচিনাই হয়। আৰু সেইকাৰণে মোৰ ছোৱালীক কৈ থৈ দিছোঁ, ৰশ্মিৰ লগত কেতিয়াও নেখেলিবি আৰু তাইৰ লগত কেতিয়াও কথাও নাপাতিবি বুলি। আপুনি যে যি চিন্তা কৰিছে, ভাল চিন্তা কৰিছে। ময়ো এতিয়া ঘৰলৈ গৈ মোৰ ল'ৰাক ভালকৈ শিকাই বুজাই থ'ব লাগিব, যাতে ৰশ্মিৰ লগত কেতিয়াও নেখেলে আৰু ৰশ্মিৰ লগত কেতিয়াও নাথাকে। নহ'লে ঠিকনা নাই, মোৰ ল'ৰাক এইবোৰ ছোৱালীয়ে মাৰিবহে কেতিয়াবা। ব'লা আমিও ঘৰলৈ যাওঁ। লোকৰ ঘৰৰ সন্মুখত লোকৰ কথা পাতি একো লাভ নাই। আমি নিজৰ কাৰণে আৰু আমাৰ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে চিন্তা কৰিব লাগে। লোকৰ ল'ৰা ছোৱালীৰ কাৰণে চিন্তা কৰি একো লাভ নাই এই জীৱনত। মা, মা, তুমি কিয় গুচি গ'লা মোক এৰি থৈ? মই এতিয়া অকলশৰে থাকিব লাগিব। কিয় গুচি গ'লা? ক'ত আছা তুমি? মা, দেউতা, তোমালোকলৈ মোৰ বহুত মনত পৰে। জানানে, তোমালোক নথকাৰ পাছত গাঁৱৰ কোনো মানুহে মোৰ খবৰ এটা ল'বলৈকে অহা নাই। মই কি খাইছোঁ, কেনেকৈ জীয়াই আছোঁ, কোনো মানুহে মোক খবৰ এটা ল'বলৈকে অহা নাই। মই ইমান ডাঙৰ ঘৰটোত অকলে থাকিবলগীয়া হৈছে। তোমালোকলৈ মোৰ বহুত মনত পৰিছে। মা, মই তোমাক বহুত বেয়া পাইছোঁ। তুমি মোক অকলশৰে এৰি কিয় গুচি গ'লাগৈ? কিবা সমস্যা আছিল যদি আমি দুইজনীয়ে সমাধান কৰিব পাৰিলোহেঁতেন। তুমি জানি বুজিয়ে মোৰ পৰা আঁতৰি গুচি গ'লাগৈ। সকলো মানুহে হাঁহে মোক, মাক বাপেক এনেকুৱা বুলি। মই তোমাক বহুত বেয়া পাইছোঁ। হা? এইটো ইমান প্ৰকাণ্ড ভৰি কাৰ? মোৰ বুকুত ইমান জোৰকে হেঁচা মাৰিছে, মোৰ উশাহ চুটি হৈ গৈছে। তহঁতি সকলো গাঁৱৰ মানুহে মিলি মোৰ ছোৱালীজনীক একেবাৰে অকলশৰীয়া কৰি পেলাইছ। ইমান দিন হ'ল তহঁতি মোৰ ছোৱালীজনীৰ খবৰ এটা ল'বলৈকে যোৱা নাই। মই ভুল কাম কৰিলোঁ, কিন্তু মোৰ ছোৱালীজনীৰ গাত একো ভুল নাছিল। মই ইমানবোৰ পইচা ধাৰ লৈছিলোঁ আৰু কাক কেনেকৈ ঘূৰাই দিম বুলি চিন্তা কৰি একো পাৰ পোৱা নাছিলোঁ। সেইকাৰণে শেষত সেইটো সিদ্ধান্ত ল'বলগীয়া হ'ল। কিন্তু মোৰ ছোৱালীজনীৰ কি দুখ? তহঁতি যে মোৰ ছোৱালীজনীক অকলশৰীয়া কৰি পেলালি। তাইক খবৰ এটা ল'বলৈকে নগ'লি। তাই কিমান অকলশৰীয়া অনুভৱ কৰিছে। তাই কান্দি মোৰ ওচৰত সকলোবোৰ কথাই কৈছে। সেইকাৰণে মই আজিৰ পৰা গাঁৱৰ এজন মানুহকো শান্তিত থাকিব নিদিওঁ। মই এনেকৈ সদায় ৰাতি আহি এজন মানুহক মই মাৰি পেলাম। তেতিয়া গাঁৱৰ কোনো মানুহ জীয়াই নাথাকে। তেতিয়া মোৰ ছোৱালীজনীয়ে কাৰো পৰা একো কথা শুনিবলগীয়া নহয়। মই আজি তোক মাৰি পেলাম। আই ঐ, মাৰিলে এজনীয়ে। নামাৰিবিচোন, মোক নামাৰিবি। তই কোন হয় মই ভালকৈ চিনি পালোঁ। তহঁতৰ ঘৰলৈ গাঁৱৰ কোনো মানুহে নাযায়। সেইকাৰণে মইনো অকলশৰে গৈ কি কৰিম? সেইকাৰণে মই যোৱা নাছিলোঁ। কিন্তু অহাকালি মই যামেই। তোৰ ছোৱালীজনীক খোৱা বস্তু কিবাকিবি দি থৈ আহিম। নামাৰিবি তই মোক। মই মাৰিমেই। মই গাঁৱৰ এজন মানুহক মাৰি পেলাম। হা, এইটো আকৌ কি আছিলে? মই কি দেখি পালোঁ? একেবাৰে ভূতৰ ভৰি নিচিনা। হে ভগৱান, মোৰ ভয় লাগি গৈছেগৈ।
হেৰি উঠকচোন উঠক এতিয়ানো কিয় এনেকে শুই আছে আৰু আপুনি ইমান জোৰ জোৰকে চিঞৰাৰ বাবে মই ভাত খোৱা বাচনখিনি টিউবৱেলৰ ওচৰতে পেলাই দৌৰি গুচি আহিলোঁ আপোনাৰ ওচৰত উঠকচোন উঠক আৰু মোৰ যে বৰ ভয় লাগিছে উঠক মানুহজনক মাৰি পেলালে যোৱাকালি একেলগতে পাকঘৰত ভাত খাইছিলোঁ ইমান হাঁহি ফূৰ্তিৰে কথা পাতিছিলোঁ কিন্তু মাৰি পেলালে মানুহজনক ডালিমী ৰুবুলকনো কোনে মাৰিলে কচোন ক সকলোবোৰ কথা খোলা খুলিকে ক আমাৰ আগত মই এতিয়াই গৈ ভালকৈ গালি সপনি পাৰি থৈ আহিম ঘৰত গৈ কোনে মাৰিলে কোনো মানুহে মৰা নাই যোৱাকালি মানুহজনে ইমান বিচনাৰ পৰা চিঞৰি থকাৰ বাবে মই দৌৰি আহি চাবলৈ আহিলোঁ তেতিয়া দেখিছোঁ যে এখন প্ৰকাণ্ড ভূতৰ ভৰি আৰু সেই ভৰিখনেৰে মানুহজনক গছকি গছকি মাৰিলে তাৰপিছত গুচি গ'লগৈ মোৰ মানুহজনক বেলেগ মানুহে মৰা নাই ভূতে মাৰিলে কিন্তু কিয় মাৰিলে নাজানো আৰু সকলো গাঁৱৰ মানুহকে মাৰি পেলাব বোলে মই তেনেকে কথা কৈ থকাও শুনিছিলোঁ মাৰিব সেই ভূতনীজনীয়ে গাঁৱৰ সকলো মানুহকে মাৰিব মই গম পালোঁ এইবোৰ কোনে কৰি আছে আত্মাই চাগে শান্তি পোৱা নাই সেইকাৰণে এনেকুৱা কামবোৰ কৰি আছে আমি সোনকালে কিবা এটা ব্যৱস্থা কৰিব লাগিব নহ'লে আমাৰ চকুৰ আগতে গাঁৱৰ এজন মানুহক আমি এইটো অৱস্থাত চাবলগীয়া হ'ব মই এজন বাবাক ভালকে চিনি পাওঁ সেই বাবাজনে এই ভূত প্ৰেত আত্মা এইবোৰক বন্দী কৰিব পাৰে আৰু আত্মাটোকো শান্তি দিব পাৰে আমি সোনকালে সেই বাবাজনক লগ কৰিব লাগিব নহ'লে গাঁৱত এনেকুৱা কাণ্ডবোৰ হৈয়ে থাকিব আমি সোনকালে সেই বাবাজনক লগ কৰিবই লাগিব তেনেহ'লে আমি দেৰি কৰি লাভ নাই সোনকালে সেই বাবাজনক লগ কৰি সকলোবোৰ কথা কৈ এইবোৰ সমাধান কৰিব লাগে নহ'লে আমি প্ৰতিটো দিন ভয়কে কটাবলগীয়া হ'ব আৰু কাৰ যে কেতিয়া মৃত্যু আছে কোনেও ক'ব নোৱাৰে সোনকালে আমি যাবই লাগে বাবাজনৰ ওচৰলৈ ডালিমী তুমি ঠিকেই চিন্তা কৰিছা আমি সোনকালে বাবাজনক লগ কৰিবই লাগে আজি নতুন বছৰটোত মা আৰু দেউতালৈ বৰ মনত পৰিছে মা দেউতা থকা হ'লে আজি ঘৰৰে হাঁহ কুকুৰা এটা মাৰিলেহেঁতেন কিমান যে আমি ফূৰ্তি কৰিলোহেঁতেন নাচিলোঁ বাগিলোহেঁতেন কিমান যে আনন্দ লাগিলহেঁতেন গাঁৱৰ সকলো মানুহ মিলি পথাৰত ইমান ডাঙৰকৈ বনভোজ খাইছে কিন্তু মোক কোনেও লগ নাই ধৰা মোক এবাৰ যদি লগ ধৰা হ'লে মোৰ কিমান যে আনন্দ লাগিলহেঁতেন মোক কোনেও এষাৰ কথাও নক'লে মইনো কিমানকণ ভাত খাম যদি লগ ধৰি লৈ যোৱা হ'লে কিমান ভাল লাগিলহেঁতেন ফূৰ্তি কৰিলোহেঁতেন গাঁৱৰ মানুহখিনিৰ লগত মোক কোনেও একোৱেই নকয় আজিকালি আৰু আমাৰ ঘৰলৈও নাহে নতুন বছৰটোত মই ঘৰত অকলে পাৰ কৰিবলগীয়া হৈছে বাহিৰলৈ মোৰো ওলাই যাবলৈ মন যায় কিন্তু মানুহে মোক দেখিলেই মা দেউতাৰ কথা বেয়াকৈ কৈ মোৰ কাণখন একেবাৰে ভৰাই দিয়ে আৰু সেইবোৰ কথা শুনিবলৈ মন নাযায় বাবে মই ঘৰত অকলে থাকোঁ জংগলী বাবা আপোনাক আমি সকলোবোৰ কথাই খুলি ক'লোঁ আৰু প্ৰথমৰ পৰা শেষলৈ ক'লোঁ আৰু এইবোৰ কাম কোনে কৰি আছে সেই কথাটো ক'লোঁ আপুনিয়ে এতিয়া আমাক বচাব পাৰিব আপুনিয়ে আমাক ৰক্ষা কৰিব পাৰিব আমাক সোনকালে সহায় কৰক আপুনি আপুনি আপোনাৰ নিজৰ যাদুবিদ্যাৰ সহায়ত সেই ভূতগৰাকীক আপুনি বন্দী কৰি দিয়ক নহ'লে আমাৰ জীয়াই থকা বহুত অশান্তি হ'ব প্ৰতিটো সময়তে আমাৰ কেৱল ভয়ে লাগি থাকিব আপুনি আমাক সোনকালে সহায় কৰক নহ'লে গাঁৱৰ এজন মানুহ এনেকৈ নাইকিয়া হৈ গৈ থাকিব সোনকালে আপুনি কিবা এটা কৰক আপোনালোকে অলপো চিন্তা নকৰিব একেবাৰে নিশ্চিন্ত মনেৰে থাকক মই এনেকুৱা আত্মা কিমান যে ধৰিলো ঠিকনা নাই কেৱল আপোনালোকে সেই ভূতগৰাকীৰ ঘৰটো ক'ত ভালকে মোক জনাই থৈ যাওক কাৰণ ভূতগৰাকীৰ যিহেতু ছোৱালী এজনী আছে সেই ছোৱালীজনীক লগ কৰিবলৈ নিশ্চয় আহিব আৰু মই সেইটো সময়তে মোৰ যাদুবিদ্যাখিনি ব্যৱহাৰ কৰি সেই ভূত আত্মাটোক মই বন্দী কৰিব লাগিব
ছোৱালীজনীক মইনো কিয় অকলশৰীয়া কৰিলোঁ এতিয়াহে পস্তাইছোঁ। মই ইমান ডাঙৰ এটা সিদ্ধান্ত ল'বই নালাগিছিল। এতিয়া ছোৱালীজনী একেবাৰে অকলশৰীয়া হৈ গ'ল। মই জীয়াই থকা হ'লে যেনে তেনে ধাৰবোৰ মাৰিব পাৰিলোঁহেঁতেন, কিন্তু কিয় মই সেইটো চিন্তাই নকৰিলোঁ। গাঁৱৰ সকলো মানুহে মিলি ইমান ডাঙৰকৈ পথাৰত বনভোজ খাইছে, কিন্তু মোৰ ছোৱালীজনীক কোনেও নেদেখিলে। তাইক অকলশৰীয়া কৰি পেলালে। বাহিৰলৈ ওলাই যাব নোৱাৰে, কেৱল আমাৰ কথা বেয়া বেয়াকৈ কয়। তাই কিমান সহ্য কৰিব? মই এই মানুহবোৰ সকলোকে মাৰি পেলাম। যোৱাকালি কেৱল এজন মানুহকহে মাৰিব পাৰিলোঁ, কিন্তু আজি গধূলি হোৱাৰ লগে লগে মই 10জন মানুহক মাৰিবই লাগিব। তেতিয়াহে গাঁৱৰ মানুহবোৰ অকণমান কমি যাব, আৰু মোৰ ছোৱালীজনীক তেতিয়া মানুহে যি টি ক'বলৈ সাহস নকৰে। ছোৱালীজনীৰ ওচৰত 1 ঘণ্টা সময় ধৰি আছো, কিন্তু ইয়াতচোন এতিয়ালৈকে একো আত্মাই অহা নাই। আত্মা আহিলে মই গম পাই গলোহেঁতেন। নাই, এতিয়া নাহে। গধূলি হ'লেহে চাগে নিজৰ ঠাইৰ পৰা ওলাই আহে। মই সেইকাৰণে এতিয়া সেই ঠাইখিনিৰ ওচৰলৈ যাব লাগিব। মই ইয়াত থাকি অলপো শান্তি পোৱা নাই। সদায় সদায় মই বহুত কষ্ট পাই আছোঁ, কিন্তু কিমান দিন থাকিম নাজানো। যিমান দিন থাকোঁ গাঁৱৰ মানুহবোৰক মই শেষ কৰিহে যাম। তেতিয়াহে মোৰ ছোৱালীজনীয়ে শান্তিত উশাহ ল'ব পাৰিব, মুখখন দাঙি গাঁৱত ঘূৰিব পাৰিব। অ' তই ইয়াত আছ? তোক মই বিচাৰি ফুৰিছো। তোক মই আজি বন্দী কৰিবই লাগিব। তই কোন আৰু ইয়ালৈ কিয় আহিছ? তহঁত নিচিনা মানুহে আমাৰ নিচিনা মানুহৰ জীৱনৰ একো কথা নজনাকে কেৱল আত্মাবোৰ বন্দী কৰিবলৈ জান। কিন্তু মোক বন্দী নকৰিবি। মই ছোৱালীজনীৰ কাৰণে থাকিবই লাগিব। মোৰ আশা সপোন পূৰ হোৱা নাই এতিয়ালৈকে। চুপ। মই তোৰ জীৱনৰ সকলোবোৰ কথা গম পাই তোক বন্দী কৰিবলৈ আহিছো। মানুহ জন্ম হ'লে মৃত্যু হ'বই লাগিব, আৰু মৃত্যু হ'লে এইখন পৃথিৱী এৰি যাবগৈ লাগিব। এনেকৈ পৃথিৱীত থাকি আনক অশান্তি দি থাকিলে নহ'ব। তোক মই যিহেতু আজিয়েই বন্দী কৰিম, সেইকাৰণে শেষ কিবা আশা আছে যদি এতিয়াই কৈ দে। তেতিয়া মই সেইটো কথা সকলো গাঁৱৰ ৰাইজক ক'ব পাৰিম। মোৰ এজনীয়ে ছোৱালী, আৰু মই নথকাৰ পাছত গাঁৱৰ মানুহে মোৰ ছোৱালীজনীক অকলশৰীয়া কৰি পেলাইছে। তাই কিমান মনৰ ভিতৰত আঘাত পায় কেৱল মইহে গম পাওঁ। সেইকাৰণে গাঁৱৰ মানুহবোৰক মই এনেকৈ এৰি যাব নিবিচাৰোঁ। সকলোকে মই শাস্তি দিব বিচাৰোঁ। যদি আপুনি মোক বন্দী কৰিবলৈ আহিছে, তেতিয়াহ'লে গাঁৱৰ মানুহবোৰক কৈ দিয়ক যে মোৰ ছোৱালীজনীক লগ দিবলৈ অকলশৰীয়া যাতে কোনো নকৰে। তেতিয়া মই য'তেই থাকিম তাতে মই শান্তিত জীয়াই থাকিব পাৰিম। আপুনি গাঁৱৰ ৰাইজক কৈ দিয়ক। মই কৰা ভুলৰ শাস্তি যাতে মোৰ ছোৱালীজনীয়ে ভুগিবলগীয়া নহয়। মই বন্দী হ'বলৈ সাজু, কিন্তু আপুনি গাঁৱৰ ৰাইজক এবাৰ সকলোবোৰ কথা জনাই দিব। ৰশ্মি মাজনী, আজি আমাৰ শেৱালীৰ জন্মদিন নহয়, তুমি যাবা দেই। তাই কেক কাটিবলৈ কিন্তু তোমাৰ কাৰণেহে ৰখি থাকিম কৈছে। তুমি সোনকালে যাবা। আৰু অহাকালি গাঁৱৰ সকলো মানুহে মিলি বগীবিলত পিকনিক খাব। সেইকাৰণে তুমি ওলাবা। তোমাৰ কাৰণে বাছত এটা চিট আমি এক্সট্ৰাকে থৈয়ে দিম। নগ'লে কিন্তু বেয়া পাম। ওলাবা। গাঁৱৰ সকলো মানুহে এসাঁজ ভাত লগে ভাগে খাম আৰু বহুত ফূৰ্তি কৰিম, নাচিম। যাম, মই নিশ্চয় যাম। আজি শেৱালীৰ বাৰ্থডে খাম আৰু অহাকালি পিকনিক খাম।